আজি ঘৰলৈ অহাৰ কাৰণটো অকণমান বিশেষ কি বিশেষ আপোনালোকক দেখাই আছোঁ। এই যে ঘৰটো দেখিছে, এইটো আমাৰ পুৰণা ঘৰ হয়। ইয়াতে পাপা জন্ম আছিলে, বৰ্তাহঁতো জন্ম আছিলে, আনকি মোৰ বাহঁতো ইয়াতে জন্ম। পৰিয়াল ডাঙৰ হোৱাত সকলো বেলেগ বেলেগ হৈ গুচি গ'ল, কিন্তু এই ঘৰটো থাকি গ'ল আমাৰ মাজু পৰিয়াল মানে মাজু বৰ্তাহঁতৰ পৰিয়ালটো থাকি গ'ল। কিন্তু ঘৰটো বনোৱা হোৱা নাছিলে, এইদৰে আছিলে। আজি ফাইনেলি এই ঘৰটো বনিব গৈ আছে। দাদাহঁতৰ আজি বহুত দিনৰ এটা সপোন পূৰণ হ'ব গৈ আছে। নতুনকৈ এটা ঘৰ বনাবৰ বাবে আজি খুঁটা পুতাটো আৰম্ভ হৈছে। দাদাহঁতে বহুত দিনৰ পৰা বহুত সপোন দেখি আছে ঘৰটো ভালদৰে সজাই ৰখাৰ, ভালদৰে গঢ়ি তোলাৰ, কিন্তু আজি সেই সময়কণ আহিলে আৰু ভগৱানৰ নাম লৈ খুঁটা পুতাৰ কাম আৰম্ভ কৰিছে। আমি যি কামেই নহওক ভগৱানৰ নাম নোলোৱাকৈতো কোনোদিন একো কাম কৰিবই নোৱাৰোঁ, কাৰণ আমাক যি দিছে যি কৰিছে চব ভগৱানেই কৰিছে। সেয়েহে আমি ভগৱানৰ নাম ল'বই লাগিব সদায়। আৰু ঠিক সেইদৰে আমাৰ বৰ্তা দাদা বৌহঁতেও ভগৱানৰ নাম লৈ এয়া চাকি বন্তি জ্বলাইছে আৰু ঘৰৰ খুঁটা পুতাৰ কাম আৰম্ভ কৰাইছে। দাদা দুটাই ঘৰখনৰ কাৰণে যিমানখিনি কষ্ট কৰে, সঁচাকৈ চাগে আমাৰ গাঁৱতে তেনেকুৱা ল'ৰা নোলাব নেকি, যে এনেকৈ কষ্ট কৰা ল'ৰা। দুয়োটাই ইমান কষ্ট কৰে, আপোনালোকক মই কৈছোঁ, ইটো আনটোক এৰি থাকিব নোৱাৰে। দুয়োটাই কষ্টৰ ফলত আজি এই ঘৰটো হৈছে। সেয়ে দুয়োটাই একেলগে ধূপো জ্বলাইছে, দেখি ভাল লাগিছে। মনটো আজি সঁচাকৈ বহুত বেছি ফূৰ্তি লাগি আছে মোৰ, কিয় নাজানো, মানে নতুন এটা ঘৰ বনিব গৈ আছে কাৰণে বহুত বেছি ভাল লাগিছে। ইয়াতে খুঁটা ভাগি উদ্বোধন কৰা হৈছে। ইয়াত গুৰুদেৱ নাম ভকতৰ ওচৰত যি ফুলবাচন অপৰাধ হয়, সমস্ত অপৰাধখিনি ক্ষমা কৰি ভগৱান কৃপা দৃষ্টি যায়, কৃপা কৰক, আমি ইয়াতে প্ৰাৰ্থনা কৰিছে। হৰি এতিয়া তুমি কণখনত লোৱা, লৈ ডাঙৰ বৰ্তাই আশীৰ্বাদ দিয়াৰ পাছতে যিখিনি নিয়ম আছে সেইখিনি ডাঙৰ দাদাই কৰিছে। তাৰ পাছত এজন এজনকৈ সকলোৱে খুঁটাটোত মছলাখিনি দি যাব। প্ৰথমতে মাজু বৰ্তাই দিছে। এতিয়া দিছে বৌৱে। এতিয়া সৰু দাদাই দিছে। আপোনালোকে মোৰ মাতটো শুনি নাহাঁহিব, কাৰণ মোৰ চৰ্দি লাগি আছে কাৰণে মাতটো ভাগি আছে। ভাবিছোঁ আপোনালোককো মোৰ চৰ্দি লাগিলে মাতটো কেনেকুৱা হয় শুনাই দিওঁ, সেইটো কাৰণে এইটো মানে ভাগি থকা মাততে আপোনালোকক ভইচটো দি শুনাইছোঁ। এজন এজনকৈ চবেই দি আহিছে, পাপায়ো দিলে, এয়া মায়েও দিবলৈ লৈছে। তাৰপাছত এতিয়া ময়ো অকণমান দিছোঁ। বাহিৰৰ যিখিনি কাম আছিলে সেইখিনি কৰি হ'ল। এতিয়া আহিছে খোৱাৰ পৰ্ব, আৰু সকলোকে আমি চাহৰ আৰু মিঠাইখিনি আনি দিবলৈ আনিছোঁ। এতিয়াই ভাল লাগিছে। ভাল লাগিলে আৰু অহাৰ কাৰণে যথেষ্ট ধন্যবাদ। থেংক ইউ। আশীৰ্বাদ কৰি যাবা আৰু আগবাঢ়ি সোনকালে সফল হ'বৰ কাৰণে। সফল হৈ যাব। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আজিলৈ আহিলোঁ, বাই বাই।